বাক্সাৰ আওহাটত হঠাৎ সকলোৰে মোবাইলত নেটৱৰ্ক নোহোৱা হ'ল। আওহাটত আছে দুটাকৈ এয়াৰটেল টাৱাৰ, তাৰ পিছতো নেটৱৰ্ক নোহোৱা কাৰণ বুজি নাপালে ৰাইজে। তাৰ পিছত স্থানীয় কেইজনমান যুৱকে খবৰ ল'ব গ'ল টাৱাৰত। খবৰ ল'ব গৈ ওপৰলৈ টচ মাৰি চালে, চোৱাতে ওলাল নেটৱৰ্ক নোহোৱাৰ কাৰণ। টাৱাৰৰ ওপৰত চোৰ, তলত ৰাইজ। আহিছে আৰক্ষীও। নিশা 1 মান বজাত টাৱাৰৰ ওপৰত উঠিছিল 2 চোৰ। 2টা বজাত মানে যিটো এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা। SMS যোৱাৰ লগে লগে মৃণাল দা যে আছে মানে টাৱাৰটো চোৱা চিতা কৰে, তেখেতে ফোন কৰিছে আমাক। ফোন কৰি কৈছে চোৰ আহিছে। ৰাইজে নিশা 2 বছৰৰ পৰা ৰখি আছিল চোৰক। অৱশেষত পুৱা টাৱাৰৰ পৰা নামিল 2 চোৰ। তাৰ পিছত এই অৱস্থা। বাক্সাৰ ৰঞ্জিত কলিতাৰ ঘৰত থকা এয়াৰটেল টাৱাৰত চুৰ কৰিব আহিছিল 2 চোৰ। চোৰ দুটা বৰপেটাৰ মফিদুল ইছলাম আৰু আছাদুল আলী। আওহাটৰ ৰঞ্জিত কলিতা নামৰ লোক এজনৰ ঘৰত থকা এয়াৰটেল টাৱাৰত সংঘটিত হয় এই ঘটনা। ৰাইজ আৰু পুলিচৰ সহযোগত কৰায়ত্ব কৰি পুলিচক গতাই চোৰ দুটা। কি নাম? মফিদুল ইছলাম। আৰু লগৰজনৰ কি নাম? আছাদুল। কি কাৰণে আহিছিল ইয়াতে? কি কাৰণত আহিছিল? টাৱাৰৰ কি বস্তু? কিন্তু বস্তুটো নি কি কৰিল হয় আপোনালোকে? কি কৰিল হয়? বিক্ৰী কৰিলে কিমান পায়? পাঁচবাৰ আহিছা? আগতে আৰু ক'ত ক'ত কৰিছে? আগতে মই কৰা নাই, ইয়াৰ লগত ফাৰ্ষ্টবাৰ আহিছোঁ। ই আগতে ক'ত ক'ত কৰিছে আৰু? একবাৰ সন্মুখত কৰিছিল আৰু সেইটোৱে জানো, আৰু নাজানো। ধৰা খাইছিল না? তাতে ধৰা গৈছিল। ঘৰ ক'ত? কোচবিহাৰ। কৰিছিলা? কি নাম? আগতে ক'ত কৰিছিলি আৰু চোৰ? কেইটামানত আহিছিলে? কেইটাত আহিছিলে? ৰাতি 2টা বজাত মানে যিটো এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা। SMS যোৱাৰ লগে লগে মৃণাল দা যে আছে মানে টাৱাৰটো চোৱা চিতা কৰে, তেখেতে ফোন কৰিছে আমাক। ফোন কৰি কৈছে চোৰ আহিছে। মানে এটা কানেকশ্যন কাটা গৈছে। আহি চেক কৰিলোঁ, মানে ৰখি আছোঁ আৰু 2টা বজাৰ পৰা ৰাতি। পাছত এনেতো 2:05 মানত দেখুৱাইছে, মানে ছিগনেলটো মানে ছিগনেল নাই। পাছত সন্ধিয়া আহি গ'ল, ৰখি আছোঁ আমি। ৰখি টচ মাৰি আছোঁ, ওপৰত চাই আছোঁ মানে যোনটো বস্তু মিচিং কাটছে, মিচিংটো আছে ওপৰত। মানে সন্ধিয়া আহি গ'ল, তাৰ ওচৰত মানুহ থাকিব পাৰি। মানে চালোঁ তলত মানে জখলা আছে, জখলাত চালোঁ, জখলাত উঠা খোজ আছে, নামা খোজ নাই। মানে সন্ধিয়া আহি গ'ল, ৰখলোঁ। মানে ভাবছোঁ উঠলোঁ যিহেতু ৰখি আছোঁ, সেনেকৈ ৰখাতে হৈ নহয় 2টা মানুহ ওলাল। ফাৰ্ষ্ট এটা বুলি ভাবিছিলোঁ, 2টা ওলাল। ওপৰত বহি আছিল, একদম ওপৰত। এনেতো সিহঁতে কৈছে বৰপেটা ৰোডৰ বুলি কৈছে, কিন্তু দেখাত বাহিৰৰ যেন লাগে। চুৰিৰ উদ্দেশ্য বহুত, মানে সিহঁতৰ বেগ আছে তাতে। ৰাতি মানে সন্ধিয়া হৈছে, মানে 12:30 বজাত এখন গাড়ী অহা হেন সন্ধিয়া হৈছে এতিয়া ওচৰত। মানে ভাৱ নাই, আমাৰ এটা মানে কুকুৰ আছে, কুকুৰটো ভুকিছে পুৰা ৰাতিটো। মানে সন্ধিয়া আহি গ'ল। সেই আমাৰ মানে ভাইটিও মানে আৰু মানে উঠি বাহিৰত গ'ল। পাছত হয় পৰাটো ফোন আহি থাকে, এনেকৈ উঠলোঁ চবকেইটা, 4জনে আমি ৰখলোঁ। গোটেই 2টা বজাৰ পৰা পুৰা পুৱাক লগি আৰক্ষীক খবৰ দিয়া হৈছে। পাছত মানে আৰক্ষী হোৱাৰ পিছত সিহঁতে বাগান মানে শুই আছিল তাতে ওপৰত। আৰক্ষী হোৱাৰ পিছত হাতখন দাঙি দিছে, মানে হাতখন দাঙি দিয়াৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত সিহঁতে নামি আহিছে তলত। 2টা নামি আহিছে। নামটো কোৱা নাই। এনে সিহঁতে ঘৰ কৈছে বৰপেটা ৰোড বুলি কৈছে ফাৰ্ষ্টটোৱে।
মানে সিহঁতৰতো ঠিক নাই না, নামবিলাক চেঞ্জ কৰি থাকে। ফায়াৰ ব্ৰিগেড আহিছে, পুলিচ আহিছে। গেং আছিল নেকি? গেং আছে, এইটো মুছলমান গেং হয়। এইটো আমাৰ হিন্দু মানুহে কৰিব, এইটো সাহ নকৰে, এইটো মুছলমান হয়। বহুত কাৰ্যত আজিকালি চব মুছলমানে দেখা পোৱা যায়। মানে ইমান হিন্দু মানুহ সাহ নাই মানে এইবিলাক কামত। বহুত ডাঙৰ গেং হয়।